নমস্কাৰ। আজিও আপোনালোকৰ কেইটামান জবৰ ভেকেঞ্চি লৈ আহিছোঁ। গতিকে চাওঁ আহকচোন ক'ত ওলাইছে এই ভেকেঞ্চি কেইটা আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কি হ'ব। যিকেইটা পোষ্ট ওলাইছে এইকেইটা ওলাইছে নৰ্থ ইষ্টাৰ্ণ হেণ্ডিক্ৰাফ্ট এণ্ড হেণ্ডলুম ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেড। গতিকে এইটো যিটো নৰ্থ ইষ্টাৰ্ণ হেণ্ডক্ৰাফ্ট এণ্ড হেণ্ডলুম ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেড তাত কেইটামান পোষ্ট ওলাইছে যিকেইটাৰ কাৰণে আপোনালোকৰ এডভাৰটাইজমেণ্টখন ওলাইছে আৰু আবেদন বিচৰা হৈছে। গতিকে যিটো 1 নম্বৰ পোষ্ট ওলাইছে সেইটো হৈছে ডেপুটি জেনেৰেল মেনেজাৰ, যিটো টেকনিকেলৰ কাৰণে বিচাৰিছে। ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াত ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব কৈছে, BE কৰা হ'ব লাগিব চিভিল ইঞ্জিনিয়াৰিঙত, আৰু যদি আপোনালোকৰ MTech বা MBA আছে, পষ্ট গ্ৰেজুৱেশ্যন কোৱালিফিকেশ্যন আছে, তেন্তে হ'লে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব বুলি কোৱা হৈছে। ইয়াৰ যিটো পে স্কেল আছে সেইটো হৈছে 1,25,000 পাৰ মান্থ হ'ব। বাট ইয়াত মিনিমাম এক্সপিৰিয়েঞ্চ বিচৰা হৈছে 20 বছৰৰ টেকনিকেল এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। গতিকে সেইটো যিটো পষ্টিং হ'ব সেইটো গুৱাহাটীত হ'ব, আৰু ইয়াৰ জবৰ ৰিকুৱাৰমেণ্ট যিখিনি দৰকাৰ আছে ইয়াত লিখা আছে, আপোনালোকে পঢ়ি চাই ল'ব। নেক্সট যিটো পোষ্ট ওলাইছে সেইটো হৈছে এছিষ্টেণ্ট মেনেজাৰৰ হিউমেন ৰিচোৰ্চেছৰ কাৰণে। ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াত কি বিচাৰিছে, গ্ৰেজুৱেশ্যন বিচাৰিছে। বাট আপোনালোকৰ যদি MBA আছে হিউমেন ৰিচোৰ্চেছত তেতিয়াহ'লে আপোনালোকৰ প্ৰিফাৰেঞ্চ দিয়া হ'ব বুলি কোৱা হৈছে। আৰু যিটো পে স্কেল আছে সেইটোত 35,000 দিয়া আছে, আৰু এজ লিমিটটো হৈছে মেক্সিমাম 45 ইয়াৰ্ছ হ'ব লাগিব। মানে মেক্সিমাম 45 ইয়াৰ্ছ, তাতকৈ বেছি হ'লে আপোনালোকে কি কৰিব, এপ্লাই কৰিব নোৱাৰিব। আৰু ইয়াতো এক্সপিৰিয়েঞ্চ বিচাৰিছে, 5 ইয়াৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। যদি আপোনালোকৰ আছে তেতিয়াহ'লে আপোনালোকে এইটো পষ্টৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। নেক্সট যিটো আছে পোষ্ট ওলাইছে সেইটো মেইনটেনেঞ্চ ফিটাৰৰ। তো ইয়াৰো এটা পোষ্ট ওলাইছে, ইয়াত ITI বিচাৰিছে, মেইনটেনেঞ্চৰ ফিটাৰ চাৰ্টিফিকেশ্যন বিচাৰিছে লগত, আৰু ইয়াৰ মেক্সিমাম এজ লিমিট যিটো আছে সেইটো 40 ইয়াৰ্ছৰকৈ ওপৰ হ'ব নালাগিব। 25,000 পাৰ মান্থ ইয়াত চেলেৰি দিয়া হ'ব কৈছে, আৰু মিনিমাম 3 ইয়াৰৰ কি কৈছে এক্সপিৰিয়েঞ্চ বিচৰা আছে। আৰু ইয়াত যিটো পষ্টিং আছে তাতো লিখা আছে ক'ত হ'ব, আৰু বাকীখিনি যিখিনি ৰিকুৱাৰমেণ্ট জবৰ সেইখিনি দিয়া আছে, আপোনালোকে চাই ল'ব। তো নেক্সট দিয়া আছে যিটো এইটো হৈছে ইলেক্ট্ৰিচিয়ানৰ পষ্ট ওলাইছে। ইয়াত ITI দিছে, ইলেক্ট্ৰিচিয়ান চাৰ্টিফিকেট থাকিব লাগিব আৰু ITI, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট যিটো পে স্কেল আছে সেইটো 20,000 দিয়া আছে পাৰ মান্থ, প্লাছ আপোনালোকৰ 2 ইয়াৰ্ছৰ ইলেক্ট্ৰিচিয়ান এক্সপিৰিয়েঞ্চ বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে কি কৰিব পাৰিব, এইটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। গোটেইখিনি জব ৰিকুৱাৰমেণ্ট আছে, কি আছে সেইখিনি আপোনালোকে চাই ল'ব। আৰু যিটো ইয়াত আপোনালোকে এপ্লাই কৰা লাষ্ট ডেট আছে সেইটো হৈছে কি হৈছে 2 আগষ্ট। গতিকে 2 আগষ্টৰ আগতে আপোনালোকে কি কৰিব লাগিব, ৰিজিউম এখন আপোনালোকে কি কৰিব লাগিব, এই যিটো ইমেইল ID দিয়া আছে mgrc@nehsdc.com, বা তলত আগতে দিয়া আছে ইমেইল ID md@nehsdc.com, তাত আপোনালোকে কি কৰিব পাৰিব, 2 আগষ্টৰ আগতে আপোনালোকৰ ৰিজিউমেটো আপোনালোকে কি কৰিব লাগিব, চেণ্ড কৰিব লাগিব। যদি আপোনালোক চিলেক্ট হয় তেতিয়াহ'লে আপোনালোকক নিশ্চয় আপোনালোকে চাকৰি পাব। প্লাছ আপোনালোকৰ যদি কিবা ডাউট থাকে তেতিয়াহ'লে ইয়াত এটা নাম্বাৰ দিয়া আছে, সেই নাম্বাৰটোত আপোনালোকে কি কৰিব, কল কৰি চাব, আৰু যদি আপোনালোকে কৰি আছে, ডাউট আছে, তেতিয়াহ'লে আপোনালোকে নিশ্চয় জানি ল'ব পাৰিব। গতিকে এইকেইটা পোষ্ট আছিলে, এটা পোষ্ট ওলাইছে চবৰে মই কৈ দিলোঁ। গতিকে আপোনালোকৰ যদি এলিজিবিলিটি ক্ৰাইটেৰিয়াকেইটা ফুলফিল হয় তেতিয়াহ'লে আপোনালোকে কি কৰিব, এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব।